এই নন মেট্ৰিক মোদী চাহাবে যিমানখিনি কৰিছে সঁচাকৈ ভাৰতবৰ্ষৰ আগৰ যিসকল প্ৰধানমন্ত্ৰী আছিলে ডিগ্ৰীধাৰী তেওঁলোকে কৰিব নোৱাৰিলে। এইটো ময়ো স্বীকাৰ কৰিছোঁ। কিয় জানেনে? কাৰণ 1947 চনৰ পৰা 2014 চনলৈকে গোটেই প্ৰধানমন্ত্ৰীসকলে মিলি পেলানি মাত্ৰ 56 কোটি লাখ টকা তেওঁলোকে ঋণ লগালে ভাৰতবৰ্ষৰ ওপৰত, বৈদেশিক ঋণ। কিন্তু আমাৰ এই মোদী চাহাব দেখিছে নন মেট্ৰিক হ'ব পাৰে, যোৱা 10টা বছৰত ইমানেই বৈদেশিক ঋণ ললে 205 লাখ কোটি টকা কৰি দিলে। এই বছৰত পুনৰ 14.13 লাখ কোটি টকা ল'ব। আৰু এতিয়া এই যে 2014 চনৰ পৰা আজিলৈকে এই 24 চনলৈকে আৰু এতিয়ালৈকে 192% ঋণ হৈ গৈছে। ভাবকচোন, IMF আমাক সতৰ্কীকৰণ কৰি দিছে যে সাৱধান, ইয়াতকে বেছি ঋণ ললে GDPৰ ওপৰত বাঢ়ি যাব, দেশৰ অৱস্থা শ্ৰীলংকাৰ দৰে হ'ব। কিন্তু কোনে কেয়াৰ কৰে? আমিতো পঞ্চম অৰ্থনীতিৰ দেশ বোলে। এই ঋণ লৈ আৰু আপোনালোকে গম পাইছেই, এতিয়া আপোনাৰ আৰু মূৰৰ ওপৰত 1,40,000কৈ ঋণ আছে। আজি জন্ম হোৱা সন্তানটোৰ ওপৰতো 1,40,000 টকাকৈ ঋণ আছে। গতিকে 141 কোটি জনসাধাৰণৰ ওপৰত কিমান ঋণ হ'ব পাৰে আপোনালোকে ভাবকচোন। আপোনালোকে ক'ত ভাবিব পাৰিব? ভাই ৰাম আছে, ৰামে এইবোৰ ঋণবোৰ মাৰি দিব। কৃষ্ণ আছে, কৃষ্ণই ঋণবোৰ মাৰি দিব। আল্লাহ আছে, গড আছে, তেখেতসকলে এই ঋণবোৰ মাৰি দিব ন? কোনো এইবিলাক ঋণ নামাৰে। এইবিলাক ঋণ আপুনি মই প্ৰত্যেকে মাৰিব লাগিব, যাৰ কাৰণে নেকি হুৰে মূল্য বৃদ্ধি হৈছে। আৰু এই মূল্য বৃদ্ধি ৰোধ কৰিব পৰা কেপাচিটি এইখন চৰকাৰৰ নাই। আৰু সেয়েহে মোদী চৰকাৰে আপোনালোকক এই জাত পাত ধৰ্ম এইবিলাকৰ নামত আপোনালোকক বন্দী কৰি ৰাখিছে আৰু আপোনালোকে তেখেতলোকৰ কথাত নাচি আছে। নন মেট্ৰিক ব্যক্তি, যিটো সময়ত তেখেতলোকৰ বিত্তমন্ত্ৰী গিৰিয়েক এজন অৰ্থনীতি শাস্ত্ৰবিদ হয়, পৰকলা প্ৰভাকৰণ, নিৰ্মলা সীতাৰমণৰ গিৰিয়েক, তেওঁ এওঁলোকক ক্ৰিটিচাইজ কৰি আছে। বিত্তমন্ত্ৰীৰ গিৰিয়েক শাস্ত্ৰ এজন। আৰু সেইটো সময়ত আপোনালোকে চকুত কাপোৰ বান্ধি একদম মোদী হে তো মুমকিন হে, হৰ হৰ মোদী, ঘৰ ঘৰ মোদী। আৰে ভাই चोर है भाई, चोर है मोदी, चंदा चोर है, गली गली में चोर है मोदी, चंदा चोर है। এইটোৱে আচলতে এতিয়া ভাৰতবৰ্ষত হৈ আছে। আৰু চন্দাচুৰ হয়েই। ইলেক্ট্ৰেল বণ্ডৰ যোগেদি সোপে ধন তেওঁলোকে নিজলৈ নিলে। PM কেয়াৰ ফাণ্ডৰ যোগেদি সোপে ধন তেওঁলোকে নিজলৈ ৰাখি থৈ দিছে, যিখিনিৰ হিচাপ ভাৰতবৰ্ষৰ জনসাধাৰণক নিদিয়ে। অথচ এয়া টকা কাৰ? এয়া ভাৰতৰ জনসাধাৰণৰহে। তেওঁলোকৰতো বাপেকৰ ঘৰৰ পৰা লৈ অনা সম্পত্তি নহয়। এই কথাখিনিকে আমাৰ সংবাদ মাধ্যমে সুধিবলৈ নোৱাৰে। তেওঁলোকৰ মুখত সোপা লাগি আছে, কিন্তু বিৰোধীক বৰ ডাঙৰ ডাঙৰ প্ৰশ্ন কৰে। কিন্তু এই মোদী চৰকাৰক একো প্ৰশ্ন কৰিব নোৱাৰে।